সকলোকে নমস্কাৰ জনাইছোঁ। আমি লক্ষ্য কৰিছোঁ যে সংবাদ মাধ্যমত প্ৰকাশ হৈছে যে পশ্চিমবংগৰ পৰা আলু আৰু পিঁয়াজৰ ট্ৰাকসমূহ অসমত প্ৰৱেশ কৰিব দিয়া নাই বুলি তেনেকুৱা বাতৰি প্ৰকাশ হৈছে। আচলতে সম্পূৰ্ণ দিনৰ কাৰণে নহয়, 2 ঘণ্টা বা 3 ঘণ্টাৰ কাৰণে তেনেকুৱাকৈ ট্ৰাকসমূহ আবদ্ধ হৈ আছিলে। মই এইকাৰণে আজি আপোনালোকক সম্বোধন কৰিছোঁ যে যিহেতু এই কথাষাৰ বাতৰি কাকতত যিহেতু আহিছে, গতিকে বাতৰি কাকতত অহাৰ পিছত কোনো ব্যৱসায়, তেওঁ পাইকাৰী ব্যৱসায় হওক বা খুচুৰা ব্যৱসায়ীসকলে হওক, যে এই বাতৰিৰ অজুহাতত তেওঁলোকে যাতে আলু আৰু পিঁয়াজৰ মূল্যবৃদ্ধি যাতে নকৰে বা অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যাতে মূল্যবৃদ্ধি নকৰে। কাৰণ জিলা আয়ুক্তসমূহৰ লগত আমি কথা পতাৰ পিছত আমি জ্ঞাত হৈছোঁ যে প্ৰতিখন জিলাতে যথেষ্ট পৰিমাণে আমাৰ খাদ্য সামগ্ৰী হওক বা নিত্য প্ৰয়োজনীয় সামগ্ৰী হওক বা আলুৱে হওক বা পিঁয়াজে হওক, বিভিন্ন ধৰণৰ সামগ্ৰী মজুত আছে। নিৰন্তৰ গতিত এতিয়া অসমলৈ আলু আৰু পিঁয়াজৰ ট্ৰাকসমূহ প্ৰৱেশ কৰি আছে। সেয়েহে মই ব্যৱসায়ীসকলক আহ্বান জনাইছোঁ, তেওঁলোকে এইটোৰ অজুহাতত যাতে এই সামগ্ৰীসমূহৰ যাতে মূল্য বৃদ্ধি নকৰে। আৰু অসমৰ সদাশয় ৰাইজকো আহ্বান জনাইছোঁ যে এনেকুৱাকৈ কোনোবা যদি মূল্য বৃদ্ধি কৰে, তেতিয়া তৎকালীনভাৱে জিলা আয়ুক্তই হওক বা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াই হওক বা আৰক্ষী থানাত যাতে তেওঁলোকে এই বিষয়ে যাতে অৱগত কৰে। নমস্কাৰ, ধন্যবাদ।